কিমানো আৰু ভাতৰ থালি দেখাই থাকিম ভাবিলোঁ আজি কেক বনোৱাটোকে দেখাওঁ পদূলিয়ে পদূলিয়ে কণ্টেণ্ট ক্ৰিয়েটৰ হোৱাৰ পিছতো আপোনালোকে যে ইমান মৰম বিশ্বাস স্নেহ ভালপোৱা তথা উৎসাহ দিছে তাৰ কাৰণে সদায় কৃতজ্ঞ যিহেতু 10,000 ফলোৱাৰ্ছ কমপ্লিট হ'ল কেকটো নবনোৱাকৈনো কেনেকৈ থাকোঁ কাৰোবাৰ কাৰণে 10,000টো সৰু হ'ব পাৰে বা চেলিব্ৰেশ্যন নকৰিব পাৰে কিন্তু মোৰ কাৰণে 10,000 বহুত বেছি ভাবকচোন 10,000 আৰু কৈছোৱেইচোন পদূলিয়ে পদূলিয়ে ক্ৰিয়েটৰ তৎসত্ত্বেও 10,000 ফলোৱাৰ্ছ লেছ দেন 3 মান্থছ বহুত বেছি মোৰ কাৰণে চ' লেটছ চেলিব্ৰেট এতিয়া মই বনাওঁ আপোনালোকে চাওক ডেনমাৰ্কৰ ডিম লৈছোঁ 3টা মেক্সিকোৰ 1 বাটি ময়দা আধা বাটিতকৈ অলপ বেছি আপাৰ আচামৰ চেনি লগতে আধা চামুচ বাংলাদেশী বেকিং পাউডাৰ আৰু 1 চামুচ কলম্বিয়াৰ কোকো পাউডাৰ এতিয়া অলপ ভেনিজুৱেলাৰ ভেনিলা এচেঞ্চ দি ভালকৈ মিক্সাৰত ব্লেণ্ড কৰি লৈছোঁ আৰু আধা বাটি ৰিফাইন অইল ফ্ৰম চৌদি আৰবিয়া দি আকৌ এবাৰ 5-6 ছেকেণ্ডৰ কাৰণে ব্লেণ্ড কৰি লৈছোঁ এতিয়া কেক বনোৱা বাটিটোত অলপমান তেল দি অলপমান ময়দা ছটিয়াই দিছোঁ আৰু বেটাৰটো দি দুবাৰমান থেকেচি দিছোঁ যাতে ভালকৈ বহি যায় শেষত অলপ ড্ৰাই ফ্ৰুটছ এড কৰিব নাপাহৰিব এণ্ড আফটাৰ 45 মিনিটছ চকলেট ফ্লেভাৰ কেক ইজ ৰেডি যিহেতু 10Kটো কিনিবলৈ পাহৰিলোঁ চ' ৰুমত গাজৰ এডাল পৰি আছিল ভাবিলোঁ তাকে কাটি কুটি 10Kটো বনাই দিওঁ আৰু ৰিজাল্ট ইজ আনএক্সপেক্টেড কেনেকুৱা লাগিছে বাৰু আৰু এটা কথা মাতটো চাগে অলপমান পৰিৱৰ্তন দেখিছে নহয় জানো চৰ্দি লাগিছে একদম চৰ্দি লাগি মাত ভাঙি গৈছে এনিৱেজ আজি কেকটো অকলে কাটিলোঁ আৰু অকলে খালোঁ আশা কৰোঁ আগন্তুক দিনবোৰত আপোনালোকৰ লগত মিলি একেলগে চেলিব্ৰেট কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক ফ'ল' কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব